স্বাধীনতাৰ অমৃত মহোৎসৱে স্পৰ্শ কৰিছে দেশৰ সৰ্বস্তৰৰ লোকক। স্বাধীনতাৰ উন্মাদনাত বুৰ গৈছে সকলো। হাতত জাতীয় পতাকা লৈ লৰাৰ পৰা বয়োবৃদ্ধলৈ সকলো ওলাই আহিছে ৰাজপথলৈ। কিন্তু শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে বঙাইগাঁও জিলাৰ বৈতামাৰীৰ এটা বিশেষ দৃশ্য। বয়োজ্যেষ্ঠ বৃদ্ধ-বৃদ্ধাই জাতীয় পতাকা হাতত লৈ ওলাই আহিছে পথলৈ। স্বাধীনতাৰ উন্মাদনাৰ এই দৃশ্যই মোহিত কৰিছে ৰাজ্যৰ লাখ লাখ লোকক। এই দৃশ্যসমূহ এবাৰ ভালদৰে চাওক। স্বাধীনতাৰ অমৃত মহোৎসৱে যে সকলোকে স্পৰ্শ কৰিছে তাৰ জ্বলন্ত উদাহৰণ হৈছে এই বিশেষ দৃশ্যটো। আশীৰ দেউনা পাৰ হৈ হয়তো ৯০ৰো দেউনা পাৰ হৈছে এই বৃদ্ধ-বৃদ্ধাহালে। আৰু তাৰ মাজতেই তেওঁলোকৰ মাজতো স্বাধীনতাৰ উন্মাদনা দেখিবলৈ পোৱা গৈছে। হাতত জাতীয় পতাকা লৈ লৰাৰ পৰা বয়োবৃদ্ধলৈ সকলো ওলাই অহাৰ সময়তেই শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এই দৃশ্যসমূহ ভাইৰেল হৈ পৰিছে। বঙাইগাঁও জিলাৰ বৈতামাৰীৰ এই দৃশ্য। বয়োজ্যেষ্ঠ বৃদ্ধ-বৃদ্ধাই জাতীয় পতাকা হাতত লৈ পথলৈ এনেধৰণেই ওলাই আহিছে। স্বাধীনতাৰ উন্মাদনাৰ এই দৃশ্যই এতিয়া সকলোকে মোহিত কৰি তুলিছে। ৰাজ্যৰ লাখ লাখ লোক এতিয়া আনন্দিত। সকলোৱে উদযাপনৰ বাবে বিশেষ কাৰ্যসূচী হাতত লৈছে। আৰু কাইলৈৰ দিনটোতো আছেই। কাইলৈৰ দিনটোত সমগ্ৰ দেশজুৰি মহা আয়োজন হ'ব। ইতিমধ্যেই তাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। সমান্তৰালভাৱে কিন্তু এই দৃশ্যসমূহে সঁচাকৈয়ে পুলকিত কৰি তোলে সকলোৰে মন প্ৰাণ। হাতত জাতীয় পতাকা লৈ এই বৃদ্ধ-বৃদ্ধা পথলৈ ওলাই অহাৰ দৃশ্য। সকলোৰে মাজত এতিয়া স্বাধীনতাৰ উন্মাদনা আৰু তাৰ মাজত এই দৃশ্যই সকলোকে মোহাচন্ন কৰি তুলিছে। ইফালে আৰক্ষীৰ গান। স্বাধীনতা দিৱস উপলক্ষে ২ আৰক্ষীৰ কণ্ঠৰে নিকৰিছে দেশভক্তিমূলক গীত। কৰ্তব্যৰ মাজতে একাধিক গীতেৰে দেশপ্ৰেমৰ বন্দনা তেজপুৰৰ দুগৰাকী আৰক্ষীৰ। উপ পৰিদৰ্শক প্ৰিয়ংকা বুঢ়াগোহাঁই আৰু ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ এদিন পূৰ্বে তেজপুৰৰ আইন শৃংখলাৰ দায়িত্বত থকা দুয়োগৰাকী আৰক্ষীয়ে গীত মাতেৰে উদযাপন কৰিছে আজাদী কা অমৃত মহোৎসৱ। এফালে আছে উপ পৰিদৰ্শক প্ৰিয়ংকা, লগতে আন এগৰাকী আৰক্ষীও আছে আৰু তেওঁলোকে উদযাপন কৰিলে গীতেৰে দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ। এই সন্দৰ্ভতে আমাৰ সাংবাদিক হেমন্ত নাথৰ প্ৰতিবেদন আগবঢ়াই লৈছোঁ। স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আমি এইবাৰ নিউজ ১৮ অসম নৰ্থ ইষ্টে বিচাৰি উলিয়াইছোঁ বিশেষ দুজন ব্যক্তি, আৰু তেওঁলোক হৈছে খাকী পোছাকৰ আঁৰত থকা সংগীত সাধনাত ব্যস্ত। এয়া হৈছে প্ৰিয়ংকা বুঢ়াগোহাঁই, সম্প্ৰতি বৰঘাট আৰক্ষী চকীত উপ পৰিদৰ্শক ৰূপে কৰ্মৰত, আৰু একেখন আৰক্ষী চকীতে কৰ্মৰত গৃহৰক্ষী জোৱান নাছিম উদ্দিন। আমি এইবাবেই তেওঁলোকক নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শকৰ বাবে পৰিচয় কৰাই দিব বিচাৰিছোঁ, কিয়নো তেওঁলোক দুয়োজনে কৰ্তব্যৰ মাজতো নিজৰ যি সংগীতৰ প্ৰতি চৰ্চা সেয়া কিন্তু অব্যাহত ৰাখিছে। যিহেতু স্বাধীনতা দিৱস প্ৰাক মুহূৰ্তত আপোনালোকৰ পৰা দেশপ্ৰেমমূলক এটি গীত শুনিব বিচাৰিম। চবকে মই স্বাধীনতা হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমিও কেতিয়াবা ডিউটিত থাকোঁ আৰু মনৰ আৱেগত কেতিয়াবা গুণগুণাই থাকোঁ। যিহেতু আজি প্ৰেক্টিছ নাই, মই অলপ গুণগুণাই দিম বাৰু। মেৰা কৰ্মা তু মেৰা ধৰ্মা, তেৰা সব কুছ মেৰা সব কুছ তু। हर करम अपना करेंगे, हर करम अपना करेंगे, ए वतन तेरे लिए दिल दिया है जान भी देंगे, ए वतन तेरे लिए दिल दिया है जान भी देंगे, ए वतन तेरे लिए। तू मेरा धर्मा, तू मेरा कर्मा, तू मेरा स्वाभिमान है, ए वतन महबूब मेरी, तुझ पे दिल कुर्बान है, ए वतन
महबूब मेरी, तुझ पे दिल कुर्बान है। हम जिएंगे और मरेंगे ए वतन तेरे लिए, दिल दिया है जान भी देंगे ए वतन तेरे लिए, दिल दिया है जान भी देंगे ए वतन तेरे लिए। স্বাধীনতাৰ অমৃত মহোৎসৱৰ মাজতে বিজেপিয়ে আজি ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' আপলোড কৰে। দেশ বিভাজনৰ সময়ৰ ভিডিঅ'টো আপলোড কৰি আজিৰ দিনটোক বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে অভিহিত কৰে। 1947 চনৰ 14 আগষ্টত অখণ্ড ভাৰতক ধৰ্মৰ ভিত্তিত বিভক্ত কৰি ব্ৰিটিছে স্বাধীনতা দিছিল। 14 আগষ্টত পাকিস্তানক আৰু 15 আগষ্টত ভাৰতৰ হাতত শাসন ক্ষমতা গতাই দিছিল। দেশৰ বিভাজনৰ বাবে দুই দেশৰ 1.5 কোটি লোক গৃহহীন হোৱাৰ উপৰি প্ৰায় 10 লাখ লোক সাম্প্ৰদায়িক সংঘৰ্ষত নিহত হৈছিল। যি সময়ত সেই সময়ৰ শাসকবৰ্গই শাসন ক্ষমতা লাভৰ সপোনত বিভোৰ হৈ আছিল, তেনে সময়ত ভাৰতৰ পূব আৰু পশ্চিম প্ৰান্তত সাম্প্ৰদায়িকতাৰ জুই জ্বলিছিল। সেই ঘটনাৰ বাবে কংগ্ৰেছৰ তেতিয়াৰ নেতৃত্বক আৰু কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ ইতিহাস উল্লেখ কৰি ভিডিঅ'টো আপলোড কৰা হয়। স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত এই ভিডিঅ'টোৱে কংগ্ৰেছক ক্ষুব্ধ কৰিবলৈ আছিল যথেষ্ট। লগে লগে কংগ্ৰেছ আৰু বিজেপিৰ মাজত আৰম্ভ হয় তীব্ৰ বাক্যবান আৰু বাকযুদ্ধ। ভিডিঅ'টোৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে অখণ্ড ভাৰতৰ প্ৰবক্তা বিজেপিয়ে এতিয়াও এৰা নাই এক ভাৰতৰ সপোন। और अगर कोई इस विभाजन की योजना से अनभिज्ञ था तो वो थी भारत की मासूम और निर्दोष जनता, जिस पर ये विभाजन कहर बनकर टूटने वाला था। 1947 को अंग्रेजों द्वारा किया विभाजन देश का पहला विभाजन नहीं था। अंग्रेज इससे पहले 1905 में भी बंगाल का विभाजन कर चुके थे, लेकिन उस विभाजन का पहले बंगाल में और फिर पूरे देश में इतना मुखर विरोध हुआ कि अंग्रेजों को 1911 में अपना फैसला वापस लेना पड़ा था। विभाजन का जो काम अंग्रेज 1905 में नहीं कर पाए, वो 1947 में करने में कैसे सफल हो गए? तो जो बात 1905 के बंगाल को 1947 के भारत से अलग बनाती है, वो है कांग्रेस पार्टी, मुस्लिम लीग और भारतीय कम्युनिस्ट। 1905 में बंगाल विभाजन के विरोध के बीच ही 1906 में मुस्लिम लीग का जन्म संयुक्त बंगाल के ढाका में हुआ। बंग भंग आंदोलन के बाद जन्मी मुस्लिम लीग ने 1909 में मार्ले मिंटो सुधार के नाम पर पृथक निर्वाचन प्रणाली मांग से शुरू करके अगले 30 साल में अलग इस्लामिक राष्ट्र पाकिस्तान के नाम पर भारत को मजहब के नाम पर बांट कर रख दिया। 1920 के तुर्की के खलीफा के समर्थन में चलाए गए कांग्रेस के खिलाफत आंदोलन ने मुस्लिम कट्टरपंथियों को यकीन दिला दिया कि वे अपनी गैर जरूरी मांग पर भी कांग्रेस के नेतृत्व को मना सकते हैं। इसके बाद 1930 में अल्लामा इकबाल ने पहली बार मुस्लिम लीग के अधिवेशन में अलग इस्लामिक राष्ट्र की रूपरेखा रखी। इकबाल की कल्पना के इस अलग इस्लामिक देश के लिए पाकिस्तान नाम सबसे पहले चौधरी रहमत अली ने प्रयोग किया। जब 1933 के तीसरे गोलमेज सम्मेलन में चौधरी रहमत अली ने पाकिस्तान अभी नहीं तो कभी नहीं नाम के पर्चे बांटे और करीब 7 साल बाद 1940 में लाहौर अधिवेशन में मुस्लिम लीग ने पहली बार पाकिस्तान नाम के अलग इस्लामिक देश का प्रस्ताव पास किया और 1947 में 10 लाख लोगों की लाश पर चढ़कर एक अलग इस्लामिक देश बना लिया। और जिस भारत ने 1905 में बंगाल का विभाजन नहीं होने दिया, वो भारत 1947 में भारत विभाजन नहीं रोक पाया, क्योंकि कांग्रेस के जिन नेताओं पर लीग के सामने खड़े होने की जिम्मेदारी थी, उन्होंने अंत समय में बिना भारत के लोगों को विश्वास में लिए विभाजन का प्रस्ताव स्वीकार कर लिया।
देश तोड़ने के इस खेल में एक हिस्सा भारत के कम्युनिस्टों ने भी निभाया, जब कम्युनिस्ट नेताओं ने भारत को 14 राष्ट्रों का समूह बताते हुए भारत विभाजन को मुस्लिम राष्ट्र के आत्मनिर्णय का अधिकार बता दिया। साल 1945 में अग्रणी कम्युनिस्ट सिद्धांतकार कॉमरेड जी अधिकारी ने मुस्लिम लीग की मांग को न्याय संगत बताते हुए एक थीसिस दी। उनके शब्दों में 1940 से कम्युनिस्ट पार्टी ने यह देखना शुरू कर दिया कि तथाकथित सांप्रदायिक समस्या वास्तव में बढ़ती राष्ट्रीयताओं की समस्या है, जिसे आत्मनिर्णय के अधिकार की আপোনালোকক দেখুৱালো দৃশ্য দেশ বিভাজনৰ সময়ৰ এটা ভিডিঅ' বিজেপি আপলোড কৰিছে। সেই ভিডিঅ'টো কংগ্ৰেছক সমালোচনা কৰিছে, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ কথাও তেওঁলোকে উল্লেখ কৰিছে। স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে এই বিভাজন যাত্ৰাৰ অংশ হিচাপে বিজেপিয়ে মালিগাঁৱত উলিয়ালে সমদল। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত দলে বলে গুৱাহাটীৰ মালিগাঁৱত বিজেপি কৰ্মীয়ে ভাগ ল'লে এই বিভাজন যাত্ৰাৰ কাৰ্যসূচীত। আৰু যিহেতু এই সমগ্ৰ বিভাজন বা বিভীষিকাৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হৈছে, দেশ বিভাজনৰ সময়ৰ ভিডিঅ'টো আপলোড কৰা হৈছে, যিটো ভিডিঅ' ইতিমধ্যে আমি আপোনালোকক দেখুৱালোঁ। আজিৰ দিনটোক বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে অভিহিত কৰিছে ৰাজ্যিক বিজেপি বা কেন্দ্ৰীয় বিজেপিয়ে। 1947 চনৰ 14 আগষ্টত অখণ্ড ভাৰতক ধৰ্মৰ ভিত্তিত বিভক্ত কৰি ব্ৰিটিছে স্বাধীনতা দিছিল। 14 আগষ্টত পাকিস্তানক আৰু 15 আগষ্টত ভাৰতৰ হাতত শাসন ক্ষমতা গতাই দিছিল। দেশৰ বিভাজনৰ বাবে দুই দেশৰ 1.5 কোটি লোক গৃহহীন হোৱাৰ উপৰি প্ৰায় 10 লাখ লোক সাম্প্ৰদায়িক সংঘৰ্ষত নিহত হৈছিল। যি সময়ত সেই সময়ৰ শাসকবৰ্গই শাসন ক্ষমতা লাভৰ সপোনত বিভোৰ হৈ আছিল, তেনে সময়ত ভাৰতৰ পূব আৰু পশ্চিম প্ৰান্তত সাম্প্ৰদায়িকতাৰ জুই জ্বলি উঠিছিল। আৰু সেই ঘটনাৰ বাবে কংগ্ৰেছৰ তেতিয়াৰ নেতৃত্বক আৰু কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ ইতিহাস উল্লেখ কৰি ভিডিঅ'টো আপলোড কৰা হৈছে। মুঠতে দেশজুৰি পূৰ্ণোদ্যমে চলি আছে স্বাধীনতাৰ অমৃত মহোৎসৱ। আৰু সেই অমৃত মহোৎসৱৰ সময়ত জম্মু আৰু কাশ্মীৰৰ BSF কেম্পৰ এটা বিশেষ ভাল লগা দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ। BSF কেম্পতো স্বাধীনতাৰ অমৃত মহোৎসৱৰ কাৰ্যসূচী হাতত লোৱা হ'ল। এই মন জোৰোৱা দৃশ্য আপোনালোকে এবাৰ চাওক। BSFৰ সকলো জোৱানে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত, আনকি বহু পৰ্যটকৰো তাত অংশগ্ৰহণ দেখিবলৈ পোৱা গ'ল। এয়া হ'ল জম্মু আৰু কাশ্মীৰ, যি জম্মু আৰু কাশ্মীৰ এটা সময়ত কেৱল উত্তপ্ত হৈ আছিল, যি জম্মু আৰু কাশ্মীৰত এটা সময়ত কেৱল সন্ত্ৰাসবাদীৰ গুলী চলিছিল, সেই জম্মু আৰু কাশ্মীৰত এতিয়া এনেধৰণেই আজাদী কা অমৃত মহোৎসৱৰ আয়োজন কৰা হৈছে। এই BSFৰ কেম্পৰ ভিজুৱেলটোৱে বহু কথাই যেন বুজাই দিছে। ভাৰতৰ সামৰিক শক্তি, ভাৰতবাসীৰ শক্তিক যেন প্ৰতিনিধিত্ব কৰিছে এই শিবিৰটোৱে। ইফালে দেশৰ ৱাঘা সীমান্তত স্বাধীনতা দিৱসৰ আনন্দ। স্বাধীনতা দিৱস উপলক্ষে পাকিস্তান সেনাই ভাৰতীয় সেনাক মিঠাইৰ টোপোলা উপহাৰ হিচাপে আগবঢ়ালে আৰু ভাৰতৰ তৰফৰ পৰাও মিঠাইৰ টোপোলা পাকিস্তানক আগবঢ়োৱা হ'ল। দুয়োখন দেশৰ সেনাই মিঠাইৰ টোপোলা বিতৰণ কৰাৰ লগতে একেলগে ফটো উঠাও দেখা গ'ল। এই দৃশ্য দেখুৱাইছোঁ আপোনালোকক ৱাঘা সীমান্তৰ, য'ত প্ৰতিদিনেই বহু লোকৰ সমাগম হয় আৰু ৱাঘা সীমান্তৰ সামৰিক সমৰসজ্জা চাবলৈ, কূট কৌশল চাবলৈ বা কেনেধৰণে তাত অনুশীলনসমূহ চলে সেয়া চাবলৈ এইবাৰ ভাৰত আৰু পাকিস্তানৰ স্বাধীনতা দিৱস উপলক্ষে দুয়ো দেশৰ সেনাবাহিনীয়ে
এজনে আনজনক বা এটা শিবিৰে আনটো শিবিৰক মিঠাইৰ টোপোলা বিতৰণ কৰা দেখিবলৈ পোৱা গ'ল। ইয়াৰ দৃশ্য দেখুৱাইছোঁ আপোনালোকক ভাৰত পাকিস্তান সীমান্তৰ ৱাঘাৰ পৰা। বাক্সাৰ এখন বিশেষ গাঁও। গাঁওখন চৰ্চিত হৈছে এটা বিশেষ কাৰণত। দেশে স্বাধীনতা লাভৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে আজাদী কা অমৃত মহোৎসৱ পালন কৰাৰ সময়তে চৰ্চালৈ আহিছে এই গাঁওখন। কিয় চাওক এই ৰিপৰ্টত। বাক্সাৰ এখন বিশেষ গাঁও। গাঁওখনৰ দেশপ্ৰেমৰ কথাই সুকীয়া। প্ৰতিবছৰে গাঁওখনৰ ঘৰে ঘৰে উৰে পতাকা। কেৱল আজাদী কা অমৃত মহোৎসৱ বুলিয়েই নহয়, বাক্সাৰ এই বিশেষ গাঁওখনে প্ৰতিবছৰে বিশেষভাৱে পালন কৰি আহিছে স্বাধীনতা দিৱস। গাঁওখনৰ ঘৰে ঘৰে স্বাধীনতা দিৱসৰ দিনা উৰে জাতীয় পতাকা। ঘৰ ঘৰ তিৰংগা যি ১৩ তাৰিখৰ পৰা ১৫ তাৰিখলৈ উদযাপন কৰিব দিছে, কিন্তু আমাৰ গাঁওখনে আমি বহু বছৰ ধৰি এই স্বাধীনতা দিৱসটো তাৰমানে আমি পালন কৰি আহিছোঁ। আৰু ইয়াৰ পৰা যেন আমাৰ ভৱিষ্যত উঠি অহা প্ৰজন্মই ১৫ আগষ্টটো কি, ১৫ আগষ্টত আমাৰ যে ভাৰত স্বাধীন হৈছিল সেই কথা যেন গম পায়, তাৰ কাৰণে আমি আমাৰ গাঁওখনে একচিটিয়াকৈ তাৰমানে আমি উদযাপন কৰি আহিছোঁ। মুছলপুৰৰ ২ নম্বৰ কাটলি গাঁৱত প্ৰতিবছৰে ঘৰে ঘৰে উদযাপন কৰি আহিছে স্বাধীনতা দিৱস। প্ৰতিটো পৰিয়ালৰ পদূলিত উৰুৱাই পতাকা। বিগত বহু বছৰ ধৰি গাঁওখনৰ ৰাইজে নিজৰ চোতালত জাতীয় পতাকা উত্তোলন কৰি আহিছে। বাইক ৰেলীও কৰে গাঁওখনৰ যুৱকসকলে। আমাৰ বাইক ৰেলী, আমাৰ গাঁৱত যিমান চাইকেল বাইক আছে এইবিলাক ঘূৰা কাৰ্যসূচী লৈছিলোঁ, কিন্তু এই ২ বছৰ ধৰি তাৰমানে COVID-19ৰ কাৰণে আমি স্থগিত ৰাখিব লগা হ'ল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইটো কাৰ্যসূচী দিছে ১৩ তাৰিখৰ পৰা ১৫ তাৰিখলৈ পতাকা উত্তোলন কৰাৰ কাৰণে। সেইকাৰণে আমি এইবাৰ ১৩ তাৰিখৰ পৰা ঘৰে ঘৰে পদূলি মুখত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ কাৰণে ঠিক কৰিছোঁ। আজাদী কা অমৃত মহোৎসৱত সকলোকে জাতীয় পতাকা উত্তোলন কৰিবলৈ কোৱাৰ বহু পূৰ্বৰ পৰাই গাঁওখনে উলহ মালহেৰে পালন কৰি আহিছিল। দেশে স্বাধীনতা লাভৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে সচেতনতামূলক বেনাৰ পোষ্টাৰেৰে ভৰি পৰিছে গাঁওখনৰ পদূলি, দোকান পোহাৰ। সকলোকে পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে গাঁওখনৰ ৰাইজে। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। আনফালে ঐতিহাসিক চতিয়া থানাৰ দেৱালত শিল্পীৰ হাতৰ পৰশ। বিশিষ্ট নাট্যকাৰ শিল্পী পংকজজ্যোতি ভূঞাৰ নেতৃত্বত এদল শিল্পীয়ে থানাৰ দেৱালত বোলাইছে তুলিকা। শিল্পীৰ কাম দেখি ৰৈ নাথাকিল বিধায়ক পদ্ম হাজৰিকাও। ঐতিহাসিক চতিয়া থানাৰ দেৱালত ৰং তুলিকা চলিছে। স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে বিশিষ্ট নাট্যকাৰ শিল্পী পংকজজ্যোতি ভূঞাৰ নেতৃত্বত এদল শিল্পীয়ে দেৱালত তুলিকা বোলাইছে। চতিয়াৰ এক গৌৰৱোজ্জ্বল ইতিহাসৰ সাক্ষী এই ঐতিহাসিক চতিয়া আৰক্ষী থানাখন। ১৯৪২ চনৰ ২০ আগষ্টত দেশৰ ভিতৰতে পোনপ্ৰথমে ব্ৰিটিছৰ ইউনিয়ন জেক নমাই এইখন থানাত তিৰংগা উৰুৱাইছিল। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ঐতিহাসিক মুহূৰ্তৰ সাক্ষীস্বৰূপ চতিয়া ঐতিহাসিক আৰক্ষী থানাখনৰ দেৱালত শিল্পীৰ দলটোৱে তুলিকা বোলাই যেন সেই ঐতিহাসিক ক্ষণকেই সোঁৱৰণ কৰিছে। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই নিজেও এগৰাকী চতিয়াৰ সন্তানৰূপে দেৱাল অংকনত ৰং তুলিকাৰে হাত বোলালে। এই যিটো গৌৰৱোজ্জ্বল আমাৰ ইতিহাস আছে আৰু নৱপ্ৰজন্মই আজি আমাৰ এই গৌৰৱ লৈ তেওঁলোক যথেষ্ট উৎফুল্লিত। দেৱাল অংকন কৰা বিশিষ্ট নাট্যকাৰ পংকজজ্যোতি ভূঞাৰ লগতে উদীয়মান চিত্ৰশিল্পী কেইগৰাকীক বিধায়কগৰাকীয়ে একোখনকৈ ফুলাম গামোচাৰে অভিনন্দন জনালে। লগতে বিধায়কগৰাকীয়ে সকলোকে ৭৫তম স্বাধীনতা দিৱসৰ